everyone, welcome back to Max Physics. সবাই ঠিকে আছে নে? বহুত কেদিন পিছত লেকচাৰ আহি আছে। কোৱালিটি অলপ ডেভেলপ পাইছা নে? মোবাইলটো চেঞ্জ হৈছে আৰু একদিন খুব বিজি, বুজি পাইছে নে? সো আহিব লাগিল বহুত দিন পিছত। যিমানে ট্ৰাই কৰো কন্টিনিউ কৰাৰ ডেইলি ভিডিও দিয়াৰ, কিন্তু মানে টাইমটো মিলাব নোৱাৰো, বুজি পাইছা? তো চাও কিমান দূৰ পাৰো। সো লাষ্ট আমি ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ বিষয়ে পঢ়িছো আৰু ইয়াৰ ওপৰত আমি আজি প্ৰব্লেম কৰিব বিচাৰিছো। সো প্ৰব্লেম কৰাৰ আগত আমি কি পঢ়িছো এইখিনি কথা অলপ মনত কৰি লওঁ। কি হৈছিল ভেক্টৰৰ ক্ৰছ প্ৰডাক্ট। ভেক্টৰ দুটা ভেক্টৰ ডট ক্ৰছ প্ৰডাক্ট কৰিলে আমি কি পাওঁ, তাৰ মান কিহেদি বুজা, দিশ কেনেকৈ বুজা, ইত্যাদি ইত্যাদি কথাবোৰ আমি আলোচনা কৰিছো। আমি কাৰ্টেছিয়ান ফৰ্মত দুটা ভেক্টৰৰ প্ৰডাক্টও শিকিছো। এ আৰু বি যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে তেতিয়াহ'লে আমি ইয়াৰ প্ৰডাক্টটো কেনেকৈ কৰা আমি এইবিলাক শিকিছো। আচ্ছা, আজি আমি তাৰ নেক্সট লেভেলত যাওঁ, অলপ কেইটামান প্ৰব্লেম লৈ আহিছো। আচ্ছা, যিকেইটা কাৰ্টেছিয়ান ফৰ্মত ক্ৰছ প্ৰডাক্ট কৰিব নোৱাৰা এইকেইটাৰ কাৰণে এটা কুৱেশ্যন ইয়াতে কৰোঁ ক্ৰছ প্ৰডাক্টৰ। তাৰপিছত আমি বাকী প্ৰব্লেমখিনি যাওঁ। তো চিধা ক্ৰছ প্ৰডাক্ট কৰাৰ বাদ দি আমি কি কৰোঁ, এটা কনচেপচুৱেল কুৱেশ্যন এটা লওঁ নে কি কোৱা? ঠিকে আছে, আজি কুৱেশ্যন লিখিবা। কুৱেশ্যন নহয়, আগতে অলপ বেছিক কথাখিনি মাতি লৈছোঁ, ৰ'বাচোন। কি আছিল? এ আৰু বি এই দুটা ভেক্টৰ, যদি এটা এ এনেকুৱা এইটো বি এনেকুৱা, এ টু বি, ইহঁতৰ মাজত কোণ থিটা। তো এ আৰু বি যদি আমি ক্ৰছ প্ৰডাক্ট কৰোঁ তো লিখিব লাগে এনেকৈ, হয়নে? এইটো কিমান আছিলে? এ বি সাইন থিটা এনেকুৱা। এ ক্ৰছ বিৰ মান কিমান আছিলে? এ বি সাইন থিটা ন। আচ্ছা, এ ক্ৰছ বি কৰাৰ ফলত আমি কি পাইছো? এটা ভেক্টৰ চি ভেক্টৰ ন। এইখিনি মানে এটা ভেক্টৰ ৰাখি ইয়াতে এনেকৈ বসে, তো চি ভেক্টৰ পাইছো। চি ভেক্টৰৰ মান কিমান? এইখিনি দিশ চি ভেক্টৰ, ইয়াৰ দিশ দিয়াৰ কাৰণে আমাৰ দুটা ল আছিলে। এটা আছিলে স্ক্ৰু ৰুল আৰু এটা আছিল থাম্ব ৰুল না। এই ৰুল দুটা কি আৰু কেনেকৈ ইউজ কৰে তোমালোকে ইয়াৰ আগৰ লেকচাৰটো চোৱা, তেতিয়া ভালকৈ বুজি পাবা, হয়নে? আচ্ছা, তো এ আৰু বি যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে তেতিয়া কেনেকৈ বৰ্ণন কৰিব লাগে অলৰেডি হৈ গৈছে। তথাপি আমি আজি এটা প্ৰব্লেম কৰিম ইয়াৰ ওপৰত। ঠিক আছে, লিখিবা। কোৱেশ্যন লিখিবা। R is equal to 2i plus j plus 3k बिंदुत f is equal to twice I plus twice j plus 4k বল প্রয়োগ করিলে টর্কৰ মান কিমান হ'ব? টর্কৰ মান কিমান হ'ব? আচ্ছা, প্ৰথম কথা হ'ল টর্ক কি? টর্ক কাক বোলে? টর্কটো এনেকুৱা এটা বস্তু, চাব, যদি কোনো এটা বস্তু রৈখিকভাবে হরণ ঘটাব লাগে
ৰৈখিকভাৱে হৰণ ঘটোৱা মানে ধৰা এটা বস্তু এ বিন্দুত আছে, ইয়াৰ পৰা বি বিন্দুত লৈ যাব লাগে। কেনেকৈ? ইয়াৰ পৰা ইয়ালৈ ৰৈখিকভাৱে লৈ গৈছে ন। ইয়াৰ পৰা ইয়ালৈ অৰ্থাৎ এৰ পৰা বি লৈ বস্তুটো লৈ যাওঁতে মই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিব লগা হৈছে। বুজি পাইছে না? বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত এৰ পৰা বি লৈ গৈছে। এতিয়া এই সেম বস্তুটো যদি মই কোনো এটা বিন্দু সাপেক্ষে ঘূৰাব খোজো, ধৰা ইয়াতে এটা মাৰ্বল আছে, তো মাৰ্বল মই এনেকে দিলে ই চিধা চিধি গৈ বি বিন্দু পাব। তাৰমানে মই মাৰ্বলটোৰ ওপৰত বল প্ৰয়োগ কৰাৰ ফলত বস্তুটো এৰ পৰা বি বিন্দুলৈ গৈছে, অৰ্থাৎ এৰ পৰা বি লৈ ৰৈখিক হৰণ ঘটিছে। ঠিকে আছে? আচ্ছা, এতিয়া মাৰ্বলটো তুমি যদি তোমাৰ আঙুলি সাপেক্ষে ঘূৰাব খোজা, তেতিয়াহ'লে মাৰ্বলটো চাবা প্ৰথম ইয়াতে আছিল, তাৰপিছত ইয়াতে গৈছে, বস্তুটো ইয়াৰ পৰা ইয়াতে গৈছে। ন ডাউট ইয়াতেও ৰৈখিক হৰণ হৈছে। এতিয়া এই আঙুলি সাপেক্ষে তুমি যে মাৰ্বলটো ঘূৰাইছা, মাৰ্বলটো ঘূৰাবলৈ তুমি বল প্ৰয়োগ কৰিছা, তো এই ক্ষেত্ৰত আমি কি কম? মাৰ্বলৰ ওপৰত বল প্ৰয়োগ কৰা বুলি নকওঁ, আমি কি কম? টৰ্ক প্ৰয়োগ কৰা হৈছে। তাৰমানে বস্তু এটাৰ ৰৈখিক হৰণ ঘটাবলৈ যিটো কাৰকৰ দৰকাৰ সেইটো কওঁ আমি ফ'ৰ্চ, আৰু যি বস্তু এটাৰ বৃত্তাকাৰ চাৰ্কুলাৰ ডিছপ্লেচমেণ্ট, অৰ্থাৎ বৃত্তাকাৰ পথত যদি মই হৰণ ঘটাব খোজোঁ, তেতিয়াহ'লে তাৰ ওপৰত আমি টৰ্ক প্ৰয়োগ কৰিব লাগে। বুজি পাইছেনে? বেচিকেলি বল আৰু টৰ্ক, ফ'ৰ্চ আৰু টৰ্ক দুয়োটা একেই বস্তু। ফ'ৰ্চ ব্যৱহাৰ কৰা হয় বস্তুৰ ৰৈখিক হৰণ ঘটাবলৈ, আৰু টৰ্ক ব্যৱহাৰ কৰা হয় বস্তুটোৰ কৌণিক হৰণ ঘটাবলৈ, এংগুলাৰ ডিছপ্লেচমেণ্ট হ'বলৈ গ'লে। বুজি পাইছে? আচ্ছা, তো টৰ্ক আৰু ফ'ৰ্চৰ এইটো বুজি পালোঁ। আমি এতিয়া প্ৰব্লেম কৰোঁ। টৰ্কৰ মান ল'ব দিছিল, লিখোঁ সলিউশ্যন। আমি জানো। আচ্ছা, টৰ্ক কি এই বিষয়ে পিছৰ চেপ্টাৰবোৰত বেছি ভালকৈ পাবা। এতিয়া জাষ্ট টৰ্কৰ ফৰ্মুলাটো জানিব। আমি জানো টাউ ইজ ইকুৱেল টু আৰ ক্ৰছ এফ, হয়নে? আচ্ছা, তো আমি টাউটো কেনেকৈ লিখিম? ইয়াতে লিখিব পাৰোঁ আৰ ক্ৰছ এফ, ইয়াতে দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট হৈ আছে, তো আই জে কে আই জে। তো মানকেইটা কি কি দিয়া আছে? আৰৰ দিয়া আছে 2 1 আৰু 3, 2 1 3 2 1। এফৰ কিমান দিয়া আছে? 2 2 4, 2 2 4 2 2। আচ্ছা, তো কি কৰিব লাগে? আগতে আইটো কমন লোৱা। আচ্ছা, তাৰপিছত আই যিটো কলম আৰু যিটো শাৰীত আছে তাক বাদ দিয়া, থাকিল ভেলু কোনবিলাক? এইবিলাক। তো a2 into a2 minus 2 into 3, তো 1 into 4 minus 2 into 3 plus j, এইটো শাৰীত আছে বাদ দিয়া, কিমান থাকিব? এইবিলাক 3 into 2 minus 4 into 2, 3 into 2 minus 4 into 2 plus k, এইটো শাৰীত আছে k বাদ দিয়া, 2 into 2 2 into 1, 2 into 2 2 into 1, তো কিমান থাকিল? ইয়াত আছে 4, ইয়াত আছে -6, 4 minus 6 minus 2i plus 3 into 2 6 minus 8, 6 minus 8 minus 2j, এইটো 2 into 2 minus 2 plus 2k, তো এইটো হ'ল আমাৰ টৰ্কৰ মান। টাউ ভেক্টৰ ইজ ইকুৱেল টু, এইটোক আমি কি বুলি কওঁ? টাউ। সো টাউ ভেক্টৰ ইজ ইকুৱেল টু -2i প্লাস -2j প্লাস 2k। আচ্ছা, ইয়াৰ মান কিমান হ'ব? ম্যাগনিটিউডটো কিমান হ'ব? ম্যাগনিটিউড উলিয়াও। এইমাত্ৰ ইংক খোৱালো ইয়াক, তথাপি কাম দিয়া নাই যে। -2i
আচ্ছা এটো আর কি ওলাব দিছে ম্যাগনিটিউড কিমান হ'ব -2 হোল স্কয়ার প্লাস -2 হোল স্কয়ার প্লাস 2 হোল স্কয়ার তো কিমান হ'ব 4 plus 4 plus 4 8 12 तो what about 12 है ना अच्छा तो नेक्स्ट क्वेश्चन लबा एটো আমি জাস্ট ক্রস প্রোডাক্ট কৰাটোহে শিকিলো কেনেকৈ ক্রস প্রোডাক্ট কৰে আগৰ লেকচাৰটো চালে আৰু ভালকৈ বুজি পাবা এটা শর্টকাট কৰিছিলো দুই টকিয়া কোৱেশ্চন अच्छा ये दिसे द रिजल्टेंट ऑफ a cross b sorry a cross 0 will be equal to কি কৈছে তলৰ কোনটো হ'ব অপচন কেইটা চোৱা কোশ্চেন চোৱা আচ্ছা তাৰ কি কৈছে ইয়াতে মই যদি a cross 0 কৰো তেতিয়াহলে কি হ'ব অপচন a 0 অপচন 2 কিমান আছে 2 নহয় b আছে অপচন a b দিছে যেটো হয় আৰু a b b দিয়া আছে a ভেক্টৰ c দিয়া আছে 0 ভেক্টৰ d দিয়া আছে d কিমান দিছে ইউনিট ভেক্টৰ তো কোনটো হ'ব চাবা আমি যেতিয়া ভেক্টৰ জাস্ট স্টার্ট কৰিছিলো তেতিয়া আমি ভেক্টৰৰ কিছুমান প্ৰপাৰ্টিজ শিকিছিলো জাস্ট স্টার্ট কৰিছিলো তেতিয়া নহয় যেতিয়া আমি ভেক্টৰৰ পূৰণ শিকিছিলো তো প্ৰথমটো পূৰণ আমি কি শিকিছিলো যে এটা ভেক্টৰৰ লগত যেতিয়া এটা স্কেলাৰ ৰাশি পূৰণ কৰা হয় তেতিয়া ভেক্টৰটোৱে থাকে ইয়াৰ মানৰ পৰিৱৰ্তন হয় কিন্তু ভেক্টৰে থাকে এটা ভেক্টৰ ৰাশিৰ লগত এটা স্কেলাৰ ৰাশি পূৰণ কৰিলে ৰিজাল্টটো কি হয় এটা ভেক্টৰ ৰাশি আমি পাইছিলো ন পাইছিলো আচ্ছা এতিয়া তোমাক কওঁ যে a টো কি ভেক্টৰ ইয়াৰ লগত 0 পূৰণ আছে 0 টো কি 0 টো স্কেলাৰ ৰাশি তেতিয়া হলে এটা ভেক্টৰৰ লগত এটা স্কেলাৰ ৰাশি কি কৰিছো পূৰণ কৰিছো এনসারটো আমি কি পাম এনসারটো পাম ভেক্টৰ ৰাশি আচ্ছা ইয়াতো তুমি ক'ব পাৰা যে স্যার শূন্যৰ লগত যিকোনো বস্তু পূৰণ কৰিলে ই শূন্য হৈ যায় 0 হৈ যায় ন ইয়েস 0 হয় কিন্তু ইয়াত আমি 0 টো কি ৰাশি 0 টো ভেক্টৰ ৰাশি নহয় নে নহয় তো ইয়াতে যদি তুমি ডাইরেক্ট 0 বহাই দিয়া ডাইরেক্ট 0 টো হল স্কেলার ৰাশি যদি স্কেলার ডাইরেক্ট এটো যদি তুমি 0 বহাই দিয়া आंसर যদি 0 হয় তেতিয়াহলে 0 টো কি রাখি স্কেলার রাখি তারমানে এটা ভেক্টর আর এটা স্কেলার এখানে যদি 0 হয় তেতিয়াহলে ই কি পাই গেল তুমি এটা স্কেলার রাখি করে পাই গেল এটো যদি হয় তেতিয়াহলে ভেক্টরের নিজে নিজে বেয়া পাবো না নাই বেয়া পাবো ভেক্টরে কলে যে মই নিয়ম বান্ধি দিছো যেহেতু কিন্তু মোক উলংঘা কৰিছে এটা মই কৈছো ভেক্টৰে ক'ব যে মই কৈছো এটা ভেক্টৰৰ লগত এটা স্কেলাৰ ৰাখি পূৰণ কৰিলে ৰিজাল্ট এটা ভেক্টৰ হ'ব লাগিব কিন্তু ইয়াতে তো স্কেলাৰ হৈ যাব যদি মই 0 বহাম তো সেই কাৰণে যাতে ভেক্টৰেও বেয়া নাপায় আৰু আমাৰ নিয়মটো ঠিক থাকে তো সেই কাৰণে আমি কি কৰো ইয়াৰ পৰা ভেক্টৰ বহাই দিও 0 ভেক্টৰ তো आंसर কিমান হ'ব 0 ভেক্টৰ বুজি পাইছা নে 0 ভেক্টৰক আমি কি বুলি কওঁ নাল ভেক্টৰ শূন্য ভেক্টৰ বুঝি পাইছে না তো आंसर हो সি আচ্ছা মোর কলমটো আকো বেছিকে ইংক খুৱাব লাগিব আচ্ছা তো নেক্সট কোশ্চেন চাবা নেক্সট কোশ্চেন কি কৈছে যে a আৰু b মাজৰ কোণ থিটা হলে a ডট b ক্রস এর মান
কিমান হ'ব চাব a dot b cross আচ্ছা এইটো আছে ঠিক আছে a আৰু b ৰ মাজত কোণ থিটা হ'ব a b ইয়াৰ মাজত কোণ দিয়া আছে থিটা তো কৈছে a dot b cross a dot b cross a মানে কিমান হ'ব চাব মই এইটো ধৰি ললো ইয়াৰ পৰা এইখিনি মই c ধৰি ললো তো মই ইয়াতে কি আছে a dot c আচ্ছা a dot c তাৰ মানে c ভেক্টৰটো কি আছে b cross a b cross a আচ্ছা ইয়াৰ পৰা দুটা ইনফৰমেশন তুমি পাবা কি c ভেক্টৰৰ যেটো দিক এটো b ৰ লম্ব c ভেক্টৰৰ যেটো দিক এটো a ৰ লম্ব হয়নে আচ্ছা তো ইয়াৰ পৰা আমি ইনফৰমেশন পাম c is perpendicular to b আৰু c is perpendicular to a c to b ৰ লম্ব হ'ব c to a ৰ লম্ব হ'ব কিয় লম্ব হ'ব এটো আমাৰ ক্ৰস প্ৰডাক্টৰ হ'ব আচ্ছা তো c to যদি a ৰ লম্ব হয় তেতিয়ালে a টোৰ লম্ব এটো আচ্ছা a টোৰ লম্ব এটো এটা দুটা ভেক্টৰ যেতিয়া এটা আনটোৰ লম্ব হয় ইহঁতৰ ডট প্ৰডাক্টৰ মান কিমান ইম্পৰ্টেন্ট কোৱেশ্চন হ্যাঁ আমি পঢ়িছিলো না যদি a আৰু b ৰ মাজৰ কোণ a আৰু b ৰ মাজৰ কোণ 90 ডিগ্ৰী হয় তেতিয়াহলে a dot b equal to 0 হয় এটা আমি পঢ়িছিলো হয়নে তো ইয়াৰ c ভেক্টৰৰ দিক a ৰ লম্ব তো ইহঁতৰ ডট প্ৰডাক্টৰ মান কিমান হ'ব 0 তো আলটিমেটলি a dot b cross c is equal to 0 বুঝি পাইছা নে আচ্ছা তো এখানে আছিল নেক্সট আমি চাম নেক্সট কোৱেশ্চন চাবা কি আছে যে a b আৰু c তিনিটা ভেক্টৰৰ a dot b is equal to 0 a dot c is equal to 0 হলে a টোৰ দিশত থকা ভেক্টৰটো হ'ব এটো অলপ কি কোৱেশ্চন দিয়া আছে ভালকৈ চাবা এটো বস্তুটো কলমটো বেয়া হৈছে চাগে এই কোৱালো প্ৰবলেম নকোৱালো প্ৰবলেম আচ্ছা তিনিটা ভেক্টৰ দিছে a b আৰু c তিনিটা ভেক্টৰৰ a dot b 0 দিয়া আছে আচ্ছা a dot c 0 দিয়া আছে a dot দিয়া আছে নে ক্রস দিয়া আছে আচ্ছা ডট দিয়া আছে আচ্ছা ইয়াৰ পৰা কি ইনফৰমেশন পাম যে a আৰু b a b পারপেন্ডিকুলার কাৰণ ইহঁতৰ ডট প্ৰডাক্ট শূন্য হৈছে মানে ইহঁতে নিশ্চয় এটা আনটোৰ লম্ব হ'ব তো a b লম্ব আচ্ছা ইয়াৰ পৰা ইনফৰমেশন পালো ইয়াৰ পৰা a c লম্ব হ'ব কাৰণ এইকাৰণে ইহঁতৰ ডটটো 0 হৈছে তো a আৰু a b ৰ লম্ব a c ৰ লম্ব এটা অপচন কেইটা চাওঁ কি কৈছে a ভেক্টৰটোৰ দিশত থকা একক ভেক্টৰটো হ'ব অপচন 1 দিয়া আছে b and c অপশন A দিয়া আছে B and C এর দিশত B আৰু C আছে নেকি নাই কাৰণ B নিজা দিশ আছে C ৰ নিজা দিশ আছে তো এই অপশনটো নহয় এইটো অপশন নহয় তাৰ পিছত A cross B অপশনটো কি দিয়া আছে A
ক্ৰছ বি। চাবা ইয়াৰ ফলত যিটো ৰিজাল্ট তুমি পাবা, মই ধৰি ললো এক্স ভেক্টৰে পালা, এক্স ভেক্টৰে পালা ধৰি ললো। এক্স ভেক্টৰটোৰ দিক কেনেকুৱা হ'ব? এক্স পাৰপেণ্ডিকুলাৰ টু এ হ'ব আৰু এক্স পাৰপেণ্ডিকুলাৰ টু বি হ'ব। এইটো এইটো ক্ৰছ প্ৰডাক্ট এ আৰু বি। তো এক্সৰ দিক এ আৰু বি দুয়োটাৰ লম্ব হ'ব। এক্স এৰ লম্ব, এক্স বিৰ লম্ব। এতিয়া এক্স যদি এৰ লম্ব হয়, এক্স যদি এৰ লম্ব হয়, তেতিয়াহ'লে ইয়াৰ যিটো ৰিজাল্ট এক্স, এক্সৰ দিক এৰ দিশত হয় জানো? নহয়, এক্সৰ দিকটো এৰ দিশত নহয়, এক্সৰ দিকটো এৰ লম্ব দিশত হয়। তো অপশ্যন এইটো নহয়। চি চোৱা, চি কি কৈছে? বি প্লাছ চি, বি প্লাছ চি। আচ্ছা, বি আৰু চি ভেক্টৰ দুটাৰ যোগফলৰ যিটো দিশ সেইটো কেনেকুৱা? সেইটো বি আৰু চি, আচ্ছা এইটো যদি বি হয়, এইটো যদি চি হয়, তেতিয়াহ'লে এই দুটা মই যদি যোগ কৰোঁ, তেতিয়াহ'লে যোগফল যিটো হ'ব তাৰ ভেক্টৰটো কোনফালেদি যাব? এইটো বি প্লাছ চি। তো এইটো জানো এৰ দিশ? নহয়, এইটো এৰ দিশ নহয়। তো অপশ্যন চি এইটো নহয়। অপশ্যন ডি কিমান হ'ব? ডি কি দিয়া আছে? অপশ্যন ডি দিয়া আছে বি ক্ৰছ চি, বি ক্ৰছ চি। আচ্ছা, এইটো ধৰিলো মই পি, তাৰমানে পিৰ দিশ বিৰ লম্ব, পিৰ দিশ চিৰ লম্ব। তেতিয়াহ'লে চোৱাচোন, ইয়াতে মই অলৰেডি পাইছিলো এৰ দিশ বিৰ লম্ব, চিৰ লম্ব। ইয়াতে বি আৰু চিৰ লম্ব কোনে? পি। ইয়াতে বি আৰু চিৰ লম্ব এ। তাৰমানে আল্টিমেটলি এৰ দিশ আৰু পিৰ দিশ একে। আচ্ছা, পিৰ দিশ একে মানে বি ক্ৰছ চিৰ দিশ একে। বুজি পাইছেনে? তো এনসাৰ হ'ব আমাৰ লাষ্টটো, এনসাৰ হ'ব লাষ্টটো। ঠিক আছে, বুজি পাইছেনে? বি ক্ৰছ চিৰ দিশ বি ক্ৰছ চি ধৰিলো মই পি, এতিয়া পিৰ দিশটো বিৰ লম্ব, চিৰ লম্ব। তো অলৰেডি কুৱেশ্যনত দিয়া আছিল কি? চিৰ লম্ব কোন? এ, বিৰ লম্ব কোন? এ। তো ইয়াতে চোৱা, বি আৰু চি দুয়োটাৰ লম্ব যদি পি হয়, আল্টিমেটলি পি আৰু এ একে দিশতে আছে। হৈছেনে? আচ্ছা, তো নেক্সট পিকনিকৰ গান শুনি আছে নে? আচ্ছা, এইবাৰ কোনে গ'লা কবাচোন পিকনিকত? আৰু ভাল প্লেচ এখন কবা, আমি যাম নেকি? কবা আৰু ক'ত গৈছা? প্লেচখন কেনেকুৱা? ৰেটিংছ দিবা 5ৰ ভিতৰত। অমুক প্লেচ কিমান নম্বৰটো দিবা, ৰেটিং বুজি পোৱা নে? আচ্ছা, নেক্সট কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন কি কৈছে? যদি এ ক্ৰছ বি ইজ ইকুৱেল টু √3 এ ডট বি হয়, তেন্তে এ আৰু বিৰ মাজৰ নিৰ্ণয় কৰা। দিয়া আছে কি? এ ক্ৰছ বি দিয়া আছে, এ ক্ৰছ বি ইজ ইকুৱেল টু √3 এ ডট বি, এইটো দিয়া আছে। আচ্ছা, যদি এনেকুৱা হয় কণ্ডিশ্যন, তেতিয়াহ'লে এ আৰু বিৰ মাজৰ থিতাটো কিমান হ'ব? কোন কিমান হ'ব? সেইটো ওলাব দিছে। চাবা, এ ক্ৰছ বি মই এনেকৈ লিখিব পাৰিমনে? এ বি সাইন থিতা এনকে মান। আচ্ছা, এ ক্ৰছ বিৰ মান বুলি ক'লে মইতো ডাইৰেক্ট এনেকৈ লিখিব পাৰিম। ডাইৰেক্ট এনেকৈ লিখিব পাৰিম ইজ ইকুৱেল টু √3 এ ডট বি মানে এ বি কস থিতা। এ ডট বি মানে এ বি কস থিতা। আচ্ছা, এ বি কেনসেল থাকে কিমান? সাইন থিতা বাই cos theta is equal to √3 implies tan theta is equal to √3. अच्छा,
tan থিটাৰ মান যদি √3 হয় থিটা কিমান হ'ব লাগিব এটো কেনেকৈ কৰিবা যে tan কিমান ডিগ্ৰীৰ মান √3 tan কিমান ডিগ্ৰীৰ মান √3 তো आंसर হ'ব থিটা = 60 ডিগ্ৰী তো থিটা অৰ্থাৎ a আৰু b ৰ মাজৰ কোণ কিমান হ'ব মাজৰ কোণ হ'ব 60 ডিগ্ৰী তো এইখিনি আছিল ভেক্টৰৰ ওপৰত কেইটামান সহজ কোৱেশ্চন হৈছে না তো ইয়াৰ পিছত আমি প্ৰজেক্টাইল মোশন চাগে পঢ়িম আৰু চাওঁ যদি ইয়াৰ ওপৰত আৰু কোৱেশ্চন কৰিব লগা হয় বা থাকে তেতিয়াহ'লে আমি আগত কোৱেশ্চন কৰিম তাৰ পিছত আমি প্ৰক্ষেপক গতিলৈ আগবাঢ়িম ঠিক আছে গুড নাইট আৰু পঢ়িবা ভালকে গুড নাইট